ছাগলীয়াৰ ৰাধা গোবিন্দ সেৱাশ্ৰমত নিশা চাঞ্চল্যকৰ ঘটনা। সেৱাশ্ৰমৰ চৌহদৰ ভিতৰত উদ্ধাৰ হৈছে গো মাংসৰ টোপোলা। নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই চৌহদৰ ভিতৰত দলিয়াই থৈ যায় নিষিদ্ধ মাংসৰ টোপোলা। আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাক কেন্দ্ৰ কৰি বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দোষীক শীঘ্ৰেই শাস্তিৰ দাবীত এইদৰে ৰাজপথত উত্তাল পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি সবিশেষ তথ্য লবলৈ চেষ্টা কৰিছো। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ছাগলীয়াৰ ৰাধা গোবিন্দ সেৱাশ্ৰমত নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আশ্ৰমৰ ভিতৰত উদ্ধাৰ হৈছে নিষিদ্ধ মাংসৰ টোপোলা। আৰু বুধবাৰে নিশা কোনো দুৰ্বৃত্তই আশ্ৰমৰ চৌহদত পেলাই থৈ যায় গো মাংসৰ টোপোলা। আৰু পুৱা গো মাংসৰ টোপোলাটোক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। জনাই গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। আৰু এই ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বজৰং দলে। আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আমিৰ হামজা নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে। আৰু ধুবুৰী জিলাৰ আক্ৰাছুও এই ঘটনাত তীব্ৰ গৰিহণা দিয়া পৰিলক্ষিত হৈছে। আৰু দোষীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। জনাই গৈছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ছাগলীয়াৰ ৰাধা গোবিন্দ সেৱাশ্ৰমত নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আশ্ৰমৰ ভিতৰত উদ্ধাৰ হৈছে নিষিদ্ধ মাংসৰ টোপোলা। বুধবাৰে নিশা কোনো দুৰ্বৃত্তই আশ্ৰমৰ চৌহদত পেলাই থৈ যায় গো মাংসৰ টোপোলা। আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। অসম বংগ সীমান্তৰ ছাগলীয়াৰ ৰাধা গোবিন্দ সেৱাশ্ৰমত নিষিদ্ধ গো মাংস উদ্ধাৰক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এজনক আটক কৰাৰ খবৰো আহি পৰিছে। যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই আশ্ৰমৰ চৌহদত প্লাষ্টিকৰ মোনাত গো মাংস ভৰাই দলিয়াই দিছিল আশ্ৰমৰ ভিতৰত। আৰু পুৱাৰ ভাগত আশ্ৰমৰ চৌহদত গো মাংস প্ৰত্যক্ষ কৰাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। আৰু বজৰং দলে ছাগলীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দুৰ্বৃত্তক কৰায়ত্তৰ দাবী জনোৱা পৰিলক্ষিত হৈছে। আৰু আৰক্ষীয়ে অৱশ্যে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আমিৰ হামজা নামৰ এজনক আটক কৰিছে। আৰু সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে এই ঘটনাক কেন্দ্ৰ কৰি। আৰু এই উত্তেজনা ক্ষান্ত কৰিবলৈ গোলকগঞ্জ আৰক্ষী চক্ৰ বিষয়া নৱজ্যোতি ৰায়, আগমনী ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰু আনহাতে এই ঘটনাত জড়িত থকা অভিযুক্তসকলক আটক কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে। আনহাতে ধুবুৰী জিলা আক্ৰাছেও এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অঞ্চলটোত ভাতৃত্বৰ ভাৱ নষ্ট কৰাৰ প্ৰচেষ্টা চলোৱা দুষ্কৃতিকাৰীক শীঘ্ৰেই আটক কৰাৰ দাবী জনায়। আৰু এই মুহূৰ্তত আমাৰ হাতত এই ঘটনা সন্দৰ্ভত মন্তব্য আছে। আমি মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো। রাষ্ট্রীয় বাজান দল জিন্দাবাদ। গো হত্যা বন্ধ করো, গো হত্যা বন্ধ করো। হিন্দু বিরোধী হুঁশিয়ার, হিন্দু বিরোধী হুঁশিয়ার। জয় জয় শ্রীরাম, জয় জয় শ্রীরাম। এই দুষ্কৃতির শাস্তি চাই, শাস্তি চাই, শাস্তি চাই। এই দুষ্কৃতির শাস্তি চাই, শাস্তি চাই, শাস্তি চাই। জয় শ্রীরাম, জয় জয় শ্রীরাম, জয় শ্রীরাম, শ্রীরাম। রাষ্ট্রীয় বাজান দল জিন্দাবাদ। গো হত্যা বন্ধ করো, গো হত্যা বন্ধ করো। হিন্দু বিরোধী হুঁশিয়ার, হিন্দু বিরোধী হুঁশিয়ার। জয় জয় শ্রীরাম, জয় জয় শ্রীরাম। এই দুষ্কৃতির শাস্তি চাই, শাস্তি চাই, শাস্তি চাই। এই দুষ্কৃতির শাস্তি চাই, শাস্তি চাই। মেন হাইওয়ে
আজি ৰাতিপুৱা অসম সীমান্ত ছাগলীয়া প্ৰথম খণ্ড গাঁৱত একটা মন্দিৰত কোনোবা দুষ্কৃতিকাৰীয়ে গো মাংস থৈ এটা সমাজখনে অপ্ৰীতিকৰ সৃষ্টি কৰিছে। গতিকে আমি ধুবুৰী জিলা আক্ৰাসুৱে আৰু ভাৰতীয় জনতা পাৰ্টি আমি তীব্ৰভাৱে আমি গৰিহণা দিছোঁ যে অনতিপলমে প্ৰশাসনক দাবী জনাইছোঁ যে এই যি দুষ্কৃতিকাৰী সমাজখন বিনষ্ট কৰিবৰ কাৰণে চেষ্টা কৰি আছে। গতিকে গো মাংস ৰাখি আমাৰ হিন্দু মুছলিমৰ মাজত এটা ভাতৃত্ববোধ নষ্ট কৰাৰ এটা চক্ৰান্ত চলি আছে। গতিকে মই দাবী জনাইছোঁ আপোনাৰ নিউজ চেনেলৰ জৰিয়তে প্ৰশাসন বিষয়াক যে ইতিমধ্যে আমাৰ শুনামতে আমাৰ এই অঞ্চল এই অসমবঙ্গ সীমান্ত অঞ্চলত আমি পথ অৱৰোধ কাৰ্যসূচী লৈছোঁ। এই পথ অৱৰোধ কাৰ্যসূচীৰ পিছে ইতিমধ্যে প্ৰশাসনে আমাৰ জনামতে এজনক কৰায়ত্ব কৰিছে আৰু আমি দাবী জনাইছোঁ এজনক কৰায়ত্ব কৰি নহ'ব, যিকেইজন ব্যক্তি ইয়াৰ লগত ষড়যন্ত্ৰমূলক জড়িত আছে তেওঁলোককো কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আপোনাৰ নিউজ চেনেলে দাবী জনাইছোঁ। নহ'লে অনাগত দিনত তীব্ৰভাৱে আমি আক্ৰাসু আৰু ভাৰতীয় জনতা পাৰ্টি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য। হয় দাদা, কি হৈছে ইয়াত? আপোনালোকে ৰাস্তা কি অৱৰোধ কৰিছে? ইয়াতে আমাৰ ৰাজহুৱা গোবিন্দ মন্দিৰ আছে, এইটো আসাম বেংগল বৰ্ডাৰ হয় আমাৰ অসমতে। ইয়াতে এই মন্দিৰটোত কিবা দুষ্কৃতিয়ে গৰু মানুহ থৈ গৈছে। তা সেইটোৰ কাৰণে আমি একাত্তা হৈছো যে দিনের পর দিন এনেকুৱা অত্যাচাৰ। কেইদিন আগতো বটেহাট বজাৰত এই গৰুৰ মাংস এটা ঘৰত পোৱা গৈছে, কিন্তু সেইটোও এতিয়ালৈকে সুৰাহা পোৱা নাই। আজি আৰু ৰাতিপুৱা এতে গৰুৰ মন্দিৰত গৰুৰ মাংস থৈছে। মানে সেইটো কাৰণে আমি আমাৰ চৰকাৰৰ তাত দাবী জনাও, এইটো আজি দিনত 12টাৰ লগি যদি সেই দুষ্কৃতিত উদ্ধাৰ নকৰে আমি এই ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা গোটাই অসমত আজি ইমান আন্দোলন কৰি দিম। সেই গোটাইখিনি দুষ্কৃতি জানি অসমত বাছি বাছি ওলাই আজি দিনৰ 12টাৰ মাজত যদি না ওলাই আমি জংগী আন্দোলন কৰিম এই বজৰং দলৰ পৰা। আৰু দেখা গৈছে কেইদিনমান পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইবিলাক গো মাংস অসমত প্ৰৱেশ নিষিদ্ধ, কিন্তু তাক তোৱাক্কা কৰি অসমত প্ৰৱেশ কৰিছে। এই সন্দৰ্ভত কি ক'ব? এইটো সংগ্ৰামত আমাৰ কিবা প্ৰশাসনিক এইটোৰ মাজত জড়িত আছে, কিবা এইটো সঠিক তদন্ত কৰা নাই, সেইকাৰণে আমি সুৰাহা পোৱা নাই। সেইটো আমি আমাৰ চৰকাৰৰ তাত দাবী জনাও প্ৰশাসনক এনেকুৱা যেন প্ৰচেচিং দেয় যে প্রত্যেক প্রশাসন আমার হই যেন এই অত্যাচারের কারণে প্রত্যেকটা যে দুষ্কৃতিক একটা কই ওলাই যেন উচিত শাস্তি দেয়। এইটো আমার বজরং দলের পৰা দাবী জনাও। হয় দাদা, আজি ইয়াত দেখা গৈছে অসমবঙ্গ সীমান্ত এটা ৰাজহুৱা হৰি মন্দিৰত কোনোবা দুষ্কৃতি এটা সন্দেহজনক মাংস থৈ গৈছে। এই সন্দৰ্ভত কি ক'ব? হয়, নমস্কাৰ, জয় শ্ৰীৰাম। মই মানিকৰা ৰাষ্ট্ৰীয় বজৰং দল ধুবুৰী জিলা সভাপতি। আমি ৰাতিপুৱা গম পালো যে ছাগলীয়া যি হৰি মন্দিৰত কোনো বা দুষ্ট চক্ৰই বা মুছলমান হৰি মন্দিৰত গো মাংস পেলাই যায়। তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় বজৰং দল, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু হিন্দু সমাজ মিলি অসম বংগ যি ৰোড আছে মেইন হাইৱে, এইটো আমি ৰাস্তা ব্লক কৰো। আৰু লগতে আমি এটা কথা প্ৰশাসনক দাবী জনাও, অতি সোনকালে আমাৰ SP মহোদয় আমাৰ ইয়াত আহিব লাগে আৰু প্ৰতিশ্ৰুতি দিব লাগে, আৰু লগতে মন্দিৰত CC কেমেৰাও লগাব লাগে, লগতে প্ৰতিশ্ৰুতি দিব লাগে যি দুষ্ট চক্ৰই বা দুষ্কৃতিকাৰীয়ে যে গো মাংস পেলাইছে অতি সোনকালে এৰেষ্ট কৰিব লাগে। আৰু যদি SP ছাৰে আমাৰ ইয়াতে নাহে তেতিয়াহ'লে আমি ৰাস্তা খুলি নিদিওঁ। তো দেখা গৈছে কেইদিনমান পূৰ্বতো কিন্তু বটেৰহাটত এটা ঘৰত এনেকুৱা এটা ঘটনা হৈছে, কিন্তু আৰক্ষীয়ে কোনো পদক্ষেপ লোৱা নাই। এই সন্দৰ্ভত কি ক'ব? আপোনালোকে বটেৰহাট বুলি কোনো কথা, বটেৰহাটতো যোৱা ঈদৰ 2 দিন পিছত গো মাংস দিছে, এইটো কথা নহয়। তাৰ পিছতো লাভজিহাতো হৈ আছে ধুবুৰী জিলাত, এইটো আমি পুৰা কাম কৰি আছো, কিন্তু এইটো ক্ষেত্ৰত প্ৰশাসনেও কাম কৰি আছে। কিন্তু এটা আমি দাবী জনাও অতি সোনকালে আমাৰ SP মহোদয় ইয়াতে আহিব, তাৰ পিছতে আমি ৰোড খুলি দিম।